ঐতিহাসিক পৰম্পৰাৰে কাতি বিহুৰ প্ৰস্তুতি মাজুলীৰ আউনীআটী সত্ৰত ৩৭২ বছৰীয়া পৰম্পৰাৰে মাজুলীৰ আকাশ পোহৰাব ২১ জোৰা আকাশবন্তিয়ে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ বৈষ্ণৱবৃন্দৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। জুবিন গাৰ্গৰ মৃত্যুৰ বাবে এই বৰ্ষত উলহ মালহেৰে পালন কৰা নহয় এই পৰম্পৰাগত বাৎসৰিক উৎসৱ কাতি বিহুৰ। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিলে ঐতিহ্যমণ্ডিত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে। পূৰ্বে ২১ জোৰা আকাশবন্তি প্ৰজ্বলনৰ কাৰ্যসূচীত সংকীৰ্তন মূল অংশ আছিল যদিও বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ নাম কীৰ্তনেৰেহে এই ৰীতি পালন কৰা হ'ব। ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি মানৱ জাতিক পুৰুষে উদ্ধাৰৰ কামনাৰে মাজুলীৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰত ৩৭২ বছৰীয়া পৰম্পৰাৰে অনুষ্ঠিত হ'ব আকাশবন্তি প্ৰজ্বলন। সত্ৰই পৰম্পৰাগতভাৱে উদযাপন কৰি অহা আকাশবন্তি প্ৰজ্বলনৰ বাবে প্ৰস্তুতি সত্ৰৰ বৈষ্ণৱসকলৰ। কাতি মাহ সোমোৱাৰ লগে লগে প্ৰকৃতাৰ্থত মাজুলীত শাৰদীয় উৎসৱ আৰম্ভ হয়। আন ঠাইত যেনেকৈ পূজাৰ উলহ-মালহ থাকে, মাজুলীত আমাৰ তাৰ বিপৰীতে কাতি বিহুৰ পৰাহে আচলতে শাৰদীয় উৎসৱ প্ৰকৃতাৰ্থত আৰম্ভ হয় বুলি সকলোৱে গণ্য কৰে। অহাকালিলৈ কাতি বিহু আৰম্ভ হ'ব। আমাৰ অসমৰ সকলো ৰাইজৰ লগতে মাজুলীয়ে উলহ-মালহেৰে পালন কৰিবই খেতিপথাৰত চাকি বন্তি দিয়া, তুলসী ৰোপণ কৰা যিটো পৰম্পৰা আছে কৰিব। তাৰ লগতে আউনীআটী সত্ৰই ২১ জোৰা আকাশবন্তিৰে অহাকালিলৈৰ পৰা এমাহ জোৰাকৈ এই উৎসৱ পালন কৰিব। যদিও কাতি বিহু এদিনীয়া, আউনীআটী সত্ৰত এমাহেই আচলতে কাতি বিহুটো পালন হয় বুলি ক'লে ভুল কোৱা নহয়। কাৰণ ২১ জোৰা আকাশবন্তি যিদিনাখন আৰম্ভ হয় আৰু কাতিৰ সংক্ৰান্তিৰ দিনাহে এই ২১ জোৰা আকাশবন্তি অৱনমিত হয়, অৰ্থাৎ সমাপ্ত হয়। সেইকাৰণে এইটো আমাৰ মাহেকীয়া উৎসৱ, ডাঙৰ উৎসৱ আৰু অহাকালিলৈ আৰম্ভ হ'ব। আমি এই মুহূৰ্তত এই কাতি বিহু উপলক্ষে অসমবাসী ৰাইজলৈ আমাৰ হৃদয় ভৰা শুভেচ্ছা আগবঢ়াইছোঁ আৰু সকলোৰে মাজত শান্তি সম্প্ৰীতি স্থাপন হওক, আৰিমৰক নাইকিয়া হওক, শস্য পথাৰ নদন বদনে বৃদ্ধি হওক। আউনীআটী সত্ৰৰ যি ২১ জোৰা আকাশবন্তি প্ৰজ্বলনৰ পৰম্পৰা আছে, ইয়াত আমি আধ্যাত্মিক বিশ্বাসত পুৰুষে সকলোকে উদ্ধাৰ কৰাৰ কথাও কামনা কৰোঁ। আৰু আমি ৰাতিপুৱা আচলতে আমাৰ মহাপ্ৰভু গোবিন্দৰ ওচৰত সেই ২১ জোৰা আকাশবন্তি আমি উৎসৰ্গা কৰিহে বিয়লি বেলা আমি আকাশবন্তিৰ ক্ষেত্ৰলৈ লৈ যাওঁ, য'ত আউনীআটী সত্ৰৰ পৰম্পৰাগত যি কৃষ্টি গোটেইখিনি তালৈ ওলাই যায়। আমি অহাকালিলৈ সেইটো আৰম্ভ কৰিম। কিন্তু এইবাৰ বিশেষকৈ জুবিন গাৰ্গৰ অকাল মৃত্যুৰ পিছত অসমত যি বৰ্তমান এক শোকদায়ক পৰিৱেশ চলি আছে, সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আৰু আমাৰো সত্ৰত একেধাৰে প্ৰায় ২-৩ মাহৰ ভিতৰত ৫গৰাকী বৈষ্ণৱ বিয়োগ হৈছে। এনে কথাৰ প্ৰতি লক্ষ্য ৰাখি আমি অহাকালিলৈ আমাৰ যিটো সংকীৰ্তনৰ মূল এটা পৰ্বৰ থাকে, সেইটো পৰিৱৰ্তে আমি নাম কীৰ্তনৰ ওপৰত বিশেষ এবাৰ গুৰুত্ব আৰোপ কৰিছোঁ। যি নামৰ যোগেদি আমাৰ আকাশবন্তি প্ৰদক্ষিণ হ'ব, যি নামৰ যোগেদি সেই প্ৰয়াত আত্মাবিলাকৰো আমি সদ্গতি কামনা কৰিম, চাকি বন্তিৰেতো কামনা কৰিমেই আৰু নামেৰেও কামনা কৰিম। এনেধৰণেই আমি অহা কাইলৈৰ পৰা এই উৎসৱটো আৰম্ভ কৰিব বিচাৰিছোঁ।
খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।